বৰপেটাৰ মন্দিয়াৰ মৰিগাঁৱৰ 1882 নং পশ্চিম মৰিগাঁও প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত কেন্দ্ৰটোত ভোট জালিয়াতি কৰাৰ খবৰ পাই কেন্দ্ৰটোত সাংবাদিকৰ দল উপস্থিত হয়। ইয়াতে ক্ষুব্ধ হৈ একাংশ দুৰ্বৃত্তই সাংবাদিকসকলক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰে। ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ সাংবাদিক কেইগৰাকীক উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বিধায়ক চেয়াৰমান আলীৰ ভতিজাৰ কিছু ভেৰুনীয়া গুণ্ডা বাহিনীৰ দ্বাৰাই ভোট গ্ৰহণ কেন্দ্ৰটোত জালিয়াতি কৰি ভোট প্ৰদান কৰি আছিল। সচেতন মহলে এই ঘটনাৰ বিষয়ে সাংবাদিকক জনোৱাৰ লগতে বাঘবৰৰ সাংবাদিকসকলে ভোট কেন্দ্ৰটোত উপস্থিত হোৱাৰ লগে লগে গুণ্ডা বাহিনীয়ে এফালৰ পৰা সাংবাদিকক আক্ৰমণ কৰিছিল। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। তাৰমানে আমি ভোট দিব গৈছিলোঁ। ভোট দিয়াৰ পিছত আহি গৈছোঁ। অহাৰ পিছত আপোনালোকেও আহিছে, আমি তেতিয়া গৈছোঁ এই গেটৰ সন্মুখত। তেতিয়া আকৌ আপোনাৰ লগত কাজিয়া লাগিল না কি লাগিল সেইটোতো আমি ক'ব নোৱাৰোঁ। তেতিয়া আপোনালোকে দৌৰ মাৰিছে, আমিও সিফালে চাই থব গৈছোঁ আৰু তেতিয়াই কেইটা মাৰি দিলাক। আটোৱাৰ কেণ্ডিডেটৰ দেউতা আটোৱাৰ আপোনাৰ পৰা যে মোবাইল খুজিব গৈছিল, মোবাইল নিবা গৈছিল, তেতিয়াই আমাক মাৰি দিছে। মোবাইলটো নিবা গৈছে, কাৰোবাৰ গাড়ী লৈ নিবা গৈছিল, মাৰিছে। ভোটৰ বা কিবা কিবি হৈছে। ভোট আমাৰ 5টা ভোট হৈছে, সুৰক্ষিত দিছে। সেইটো বা কোনে দিছে সেইটো আমি কেনেকৈ কম যে অমুকে দিছে। মাৰিছে। ইয়াতে মাৰিছে, কাণত মাৰিছে, মাথাত মাৰিছে। তাৰ লগত আৰু আছিলে আইনৰ আশ্ৰয়তো নিবাই লাগিব। এইটো মৰিগাঁও পশ্চিম চুবা। আপোনাৰ নাম কি আছিলে? মহম্মদ তাইজুদ্দিন। আজি অসম পঞ্চায়ত নিৰ্বাচনৰ যি 7 তাৰিখে দ্বিতীয় ফেজৰ যি নিৰ্বাচন আছিলে, সেই নিৰ্বাচনত আগৰ নিৰ্বাচনসমূহ উজনি অসমত যি নিৰ্বাচন আছিলে খুব শান্তিপূৰ্ণভাৱে হৈছে। আৰু এয়া বৰপেটা ডিষ্ট্ৰিক্টত নোহোৱা নোপোজা ঘটনা হৈছে যে 1882 নং ভোটগ্ৰহণ কেন্দ্ৰত মৰিগাঁও 1882 নং মৰিগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি সাংবাদিকৰ একাংশ দলক একাংশ প্ৰাৰ্থীৰ ব্যক্তিসকলে যি ধৰণে নিৰ্মমভাৱে তেওঁলোকক মাৰপিট কৰিছে, এই ঘটনাটো আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু সেই ঘটনাৰ আমি তীব্ৰ নিন্দা জনাইছোঁ। আৰু দুৰ্ভাগ্যজনক কাৰণত বৰপেটা জিলা প্ৰশাসনে বা তাত থকা প্ৰশাসনসকলে যিহেতু সাংবাদিকসকলৰ প্ৰেছৰ ID কাৰ্ড আছে, তাত তেওঁলোকে ৰাইজে বা একাংশ প্ৰতিনিধিৰ গুণ্ডা বাহিনীয়ে কেনেকৈ ধৰণে আক্ৰমণ চলাব পাৰে, এই কথাটো অতিকৈ আটাইতকৈ প্ৰশ্নজনীয় কথা। এতিয়া মূল কথাটো হৈছে যে 1882 নং যি মৰিগাঁৱৰ যি ভোটগ্ৰহণ কেন্দ্ৰ, সেই ভোটগ্ৰহণ কেন্দ্ৰত ইমানকেইটা পুলিং এজেণ্ট থকাৰ পিছতো বা প্ৰিচাইডিং অফিচাৰ থকাৰ পিছতো বা ইলেকশ্যন কমিশনাৰ বা ইলেকশ্যন অফিচাৰ থকাৰ পিছতো 5টাকৈ ভোট কেনেকৈ মিছাভাৱে বা বেলেগজন ব্যক্তিক সজাই কেনেকৈ ভোট প্ৰদান কৰিব পাৰে, এই কথাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে ৰাইজে বা আমি আমাৰ সংগঠনৰ ফালৰ পৰা দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ গুণ্ডা বাহিনীৰ ওপৰত উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। লগতে 1882 নং মৰিগাঁৱৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আৰু তাত থকা যিসকল ভোটাৰ ৰাইজ আছে, আমি দাবী কৰিছোঁ যে সেই ভোটখিনি আকৌ হ'ব লাগে বা নতুনকৈ পাতিব লাগে। আৰু যিসকল সাংবাদিকক ইতিমধ্যে প্ৰহাৰ কৰিছে তেওঁলোকৰ ভিডিঅ' আমি চাইছোঁ। আৰু তাত থকা যিসকল ব্যক্তিয়ে সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰিছে তেওঁলোকক আমি বৰপেটা জিলা প্ৰশাসনক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনৰ আওতাত আনি শাস্তি প্ৰদান কৰিব লাগে। লগতে এনেকুৱা ধৰণৰ আইনৰ আওতাত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক যে সাংবাদিকৰ ওপৰত এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ চলোৱাৰ